ওদালগুৰি ঔৰংগাজুলিৰ চাহবাগিচাত গধূলি বজাৰ প্ৰাংগণত আছাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি কৃতি ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে। গৰুৱাজাৰ আঞ্চলিক সমিতি আছাৰ উদ্যোগত তথা গৰুৱাজাৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত সমূহ প্ৰাথমিক আৰু স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানটি আয়োজন কৰে। অনুষ্ঠানটিৰ আৰম্ভণিতে পতাকা উত্তোলন, শ্বহীদসকলক স্মৃতি তৰ্পণ, কুইজ প্ৰতিযোগিতা আদি কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে আবেলি 4 বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰে। সাংস্কৃতিক উদ্বোধন কৰে নোনাই চেৰফাং সমষ্টিৰ বিশিষ্ট সমাজসেৱক বিজয় বৈশ্যই। ওদালগুৰিৰ বিভিন্ন আঞ্চলিক সমূহ সদস্যসকলে দলে বলে ওলাই আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সন্ধিয়া মুকলি সভা আয়োজন কৰে। মুকলি সভাৰ উদ্বোধন কৰে নোনাই চেৰফাং সমষ্টিৰ প্ৰাক্তন MTNL সুৰেশ তাঁতী। গৰুৱাজাৰ আঞ্চলিক সমিতিয়ে আছা শিক্ষা ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি লগতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ আগবঢ়াই লৈ যাব পাৰি তাৰ বাবে কাম কৰি আহিছে। সেই লক্ষ্যৰে আজি কৃতি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ অৰ্থে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে। আদিবাসীসকলৰ বিভিন্ন যিবিলাক জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত মাত মাতি আহিছে আৰু এই অনুষ্ঠানটিৰ জৰিয়তে চৰকাৰক আহ্বান জনায় যে আদিবাসীসকলৰ যিসমূহ দাবী অতি শীঘ্ৰে পূৰণ কৰিব লাগে, অন্যথা বাধ্য হ'ব আছা জংগী আন্দোলন কৰিবলৈ। বিশিষ্ট অতিথি হিচাপে উপস্থিত জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি তেহাৰু গৌৰ, প্ৰাক্তন MTNL নোনাই চেৰফাং সুৰেশ তাঁতী, লগতে বিশিষ্ট ব্যক্তিসকল। ইয়াত উদযাপন সমিতিৰ সভাপতি ৰাজেন কুজুৰ, কাৰ্যকৰী সভাপতি শত্ৰুঘ্ন চাহু, সম্পাদক গলগা চাওৰা, লগতে সমূহ আঞ্চলিক সমিতিৰ সদস্যসকল আৰু বিভিন্ন প্ৰাইমাৰী সভাপতি সম্পাদকসকল উপস্থিত থাকে। আর বহুত সমস্যা সমাধান করে আদিবাসী বলতে নিজের। আজি ওদালগুৰি জিলা সমিতি আছাৰ অন্তৰ্গত গৰিয়াঝাৰ আঞ্চলিক সমিতি আছাই যিটোকে যোৱা মাহৰ 2 তাৰিখ আছিলে, সেইদিনাখন আছাৰ প্ৰতিষ্ঠা দিৱস আছিলে আৰু সেইদিনাখন যদিও অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে আৰু সেই 2 জুলাইৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি 6 জুলাই আৰু এই 6 জুলাই তাৰিখে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবৰ বাবে আজি যিহেতুকে এই কাৰ্যসূচী ৰখা হৈছে আৰু এই কাৰ্যসূচীৰ যোগেদি আজি অতি সুন্দৰকৈ এই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি সাংস্কৃতিক যিটো শোভাযাত্ৰা আজি আয়োজন কৰা হ'ল আৰু অতি সুন্দৰভাৱে অতি শৃংখলাবদ্ধভাৱে আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ইতিমধ্যে সমাপন ঘটিল আৰু কিছু সময়ৰ পিছতে যিহেতুকে অভিনন্দন অনুষ্ঠান আছে আৰু যিটো গৰুৱাঝাৰ আঞ্চলিক সমিতি আছাই যিখিনি পদক্ষেপ লৈছে এই পদক্ষেপক আমি ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা আমি শলাগ লৈছোঁ, কিয়নো আজি আদিবাসী ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ কাম কৰিবৰ কাৰণে ইতিমধ্যে ওলাই আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিবৰ কাৰণে একমাত্ৰ আদিবাসী ছাত্ৰ সন্থাই উদ্যোগ লৈছে আৰু কি ধৰণে শৈক্ষিক দিশটো আদিবাসী ছাত্ৰ সন্থাই ঠিক কৰিব লাগে আৰু আদিবাসী লোকসকলক কি ধৰণে জাগ্ৰত কৰিব লাগে যে শৈক্ষিক দিশত সেই কি ধৰণে আমি আগুৱাই যাব লাগে তাৰ কাৰণে আজি গৰুৱাঝাৰ আঞ্চলিকে যিখিনি পদক্ষেপ লৈছে তাৰ কাৰণে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতিষ্ঠা দিৱস যিহেতুকে আপোনালোকৰ জেগাই 29তম এয়া আচলতে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা আদিবাসী ছাত্ৰ সন্থাক কেইগৰাকী মহান ব্যক্তিয়ে আজি আমাৰ আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাকৰা দেৱ, লগতে বস্কো চেৰমাকো, আন্ধিয়াছ মাৰাণ্ডী, তাৰপিছতে আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ দেৱক আজি আমি শ্ৰদ্ধাৰে সকলোৱে সোঁৱৰিছোঁ আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলৰ যিটো মহান ত্যাগ আৰু তেখেতসকলে যিখিনি আদৰ্শবিলাক কি ধৰণে আজিৰ সাম্প্ৰতিক সময়ত কি ধৰণে আমি যুগমীয়া কৰি ৰাখিব লাগে তাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই অহৰহ কাম কৰি আছে। তেখেতসকলে যি ধৰণে আমাক বাট দেখুৱাই গৈ আছে সেই বাটত যাতে আমি খোজ মিলাই আগুৱাই যাব পাৰোঁ আৰু আদিবাসী জনগোষ্ঠীৰ হকে কি ধৰণে আমি কাম কাজসমূহ কৰি যাব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আদিবাসী ছাত্ৰ সন্থাই গৰুৱাঝাৰ আঞ্চলিকে পদক্ষেপ লৈছে আৰু আগন্তুক দিনত যিখিনি আদিবাসী এই ছাত্ৰ সন্থাৰ যিখিনি কৰণীয় আছে, আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি ইছ্যু আছে সেই ইছ্যুবিলাকৰ ওপৰত সদায় মাত মাতি যাব। কাৰণ আদিবাসী ছাত্ৰ সন্থাই
এক নম্বৰত যিটোকে আছে যে আদিবাসী জনগোষ্ঠীৰ হকে কাম কৰা। আজি আদিবাসী ছাত্ৰ সন্থাই এই মজিয়াৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ যে আদিবাসী জনগোষ্ঠীৰ যিখিনি জ্বলন্ত সমস্যাবিলাক আছে, আজি তাৰিখলৈকে যিটো জনজাতিকৰণৰ সমস্যা বা প্ৰক্ৰিয়া এতিয়ালৈকে চৰকাৰে ত্বৰান্বিত কৰা নাই। আজি তাৰিখত যিটো আমি দেখিবলৈ পাইছোঁ, অসমত বসবাস কৰি থকা চাহ শ্ৰমিকৰ হাজিৰা, কাম কৰি থকা চাহ শ্ৰমিকৰ হাজিৰা ন্যূনতম 551 টকা কৰিব লাগে বুলি আদিবাসী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি আহিছে। আজি আদিবাসীসকলে যে ভূমিপট্টা যে পাব লাগে, এই দাবীটো চৰকাৰৰ ওচৰত আজি আমি কৰি আহিছোঁ। কাষ্ট চাৰ্টিফিকেট যে সংশোধন কৰিব লাগে, আদিবাসী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি আহিছে। কিন্তু শাসকীয় চৰকাৰখনে কেৱল মাত্ৰ ৰাজনীতিৰ ওপৰত ৰাজনীতি যিহেতু কৰি আহিছে, কুটিল ৰাজনীতি কৰি আহিছে। গতিকে আজি এই মঞ্চৰ পৰা আমি চৰকাৰক মানে দাবী জনাব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাই যিখিনি দাবী উত্থাপন কৰিছে আৰু যিকোনো আদিবাসী জনগোষ্ঠীৰ যিখিনি সমস্যাবিলাক আছে অতি শীঘ্ৰে চৰকাৰে পূৰণ কৰক। অন্যথায় বিটিআৰ যিটো নিৰ্বাচন আছে, এই বিটিআৰ নিৰ্বাচনত কিন্তু শাসকীয় চৰকাৰে মুখ ঠেকাচা খাবৰ কাৰণে সাজু হৈ থাকক। আৰু অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰেই যিবিলাক আমাৰ মহান নেতাবিলাক আজি শ্বহীদ হৈ গ'ল, ছাত্ৰ সন্থা কৰি জাতিটোৰ কাৰণে মাত মাতি তেখেতসকলৰ যিটো সপোনবিলাক আছিল, সেই সপোনবিলাক পূৰণ কৰক। আৰু আদিবাসী জনগোষ্ঠীৰ যিখিনি দাবীবিলাক উত্থাপন কৰি আহিছে ছাত্ৰ সন্থাই, সেই দাবীবিলাক অতি শীঘ্ৰেই চৰকাৰে পূৰণ কৰিবৰ কাৰণে অতি শীঘ্ৰেই চৰকাৰে যাতে এটা ভাল এটা পদক্ষেপ ল'বৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা চৰকাৰক আমি দাবী জনাইছোঁ। আজি আমি 2 জুলাই তাৰিখত যোনটো আমাৰ প্ৰতিষ্ঠা দিৱস হৈছিল আমাৰ গৰিয়াঝাৰ আঞ্চলিক তৰফৰ পৰা, আৰু আজি এই 2 জুলাই তাৰিখৰ যোনটো আমাৰ আচাৰ প্ৰতিষ্ঠা দিৱস হৈছিল তাৰে সংগত ৰাখি আজি মুকলি সভা ও বিশেষ অভিনন্দন অনুষ্ঠান আমি পালন কৰি আহিছোঁ। লগতে আজি পুৱাতে আমি 8টাত কাৰ্যসূচী লৈছিলোঁ। আমি আমাৰ গৰিয়াঝাৰ আঞ্চলিকৰ পতাকা উত্তোলন, অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন তথা আমাৰ গৰিয়াঝাৰ আঞ্চলিকৰ অন্তৰ্গত থকা সমূহ আমাৰ পতাকা উত্তোলন হৈছে প্ৰাথমিক সমিতিবিলাকৰ। লগতে তাৰ পাছত আমাৰ কাৰ্যসূচী